মুখ্যমন্ত্রী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, পদম ফুলের জয়ে, পদম ফুলের জয়ে। কিন্তু আমি 9 তারিখে অহা নিৰ্বাচনটোত আমি বিজেপিক ভোট দিওঁ। তো এই কথাখিনি আপোনালোকক দায়িত্বভাৱে দিছোঁ। মই কৈছোঁ যে আপোনালোকে 10 দিন কষ্ট কৰিব আৰু মই আপোনালোকৰ কাৰণে 60 মাহ কষ্ট কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। বৰতলা কালি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰিলোঁ আৰু যথেষ্ট উৎসাহ ৰাইজৰ। যেন এনেকুৱা ধাৰণা হৈছে যে এই গোটেই নিৰ্বাচনটোৰ দায়িত্বটো ৰাইজে লৈছে। মই ৰাইজলৈকে সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু ৰাইজৰ এই যিটো উৎসাহ বা আমাৰ দলৰ প্ৰতি, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি, মোৰ প্ৰতি যিটো আস্থা বিশ্বাস, তাৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু অনাগত দিনত তাৰ প্ৰতিদান দিয়াৰ কাৰণে আমি কাম কৰি যাম। মই এই কথা অংগীকাৰ কৰিছোঁ। আপুনি বৰপেটা সমষ্টিৰ বিভিন্ন পৰিকল্পনা থকা বুলি কৈছে, কি পৰিকল্পনা আছে? পৰিকল্পনা বহুত আছে, এনেকৈ কোৱা নহয়। মই দুই দিনতে গম পাব। পৰিকল্পনা বহুত আছে। মই 2 দিনতে আপোনালোকক মাতি আনি কথাখিনি ব্যক্ত কৰিম। নাই, মুখ্যমন্ত্ৰীৰ সভাত কিমান মানুহ হ'ব কৈ দিয়া অলপ হিলডল ভাঙি ওলাই যায়। কোনে কেনেকৈ যাব আজিয়ে কোৱা। তথাপিতো আমি অনুমান কৰিছোঁ 40-50 হাজাৰ মানুহ মুখ্যমন্ত্ৰীৰ সভাত সমবেত হ'ব। বৰভাগ কালাক হাইস্কুল খেলপথাৰ। নাই, আমাৰ তেওঁ সময় দিয়া মতে দিনৰ 12টা বজাত। হয়, আজি আমি বৰতলা কালি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰিলোঁ আৰু যথেষ্ট উৎসাহ ৰাইজৰ। যেন এনেকুৱা ধাৰণা হৈছে যে এই গোটেই নিৰ্বাচনটোৰ দায়িত্বটো ৰাইজে লৈছে। মই ৰাইজলৈকে সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু ৰাইজৰ এই যিটো উৎসাহ বা আমাৰ দলৰ প্ৰতি, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি, মোৰ প্ৰতি যিটো আস্থা বিশ্বাস, তাৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু অনাগত দিনত তাৰ প্ৰতিদান দিয়াৰ কাৰণে আমি কাম কৰি যাম। মই এই কথা অংগীকাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী বুলি ক'লে মানুহে হিলডল ভাঙি ওলাই যায়। তথাপিতো আমি অনুমান কৰিছোঁ 40-50 হাজাৰ মানুহ মুখ্যমন্ত্ৰীৰ সভাত সমবেত হ'ব। বৰভাগ কালাক হাইস্কুল খেলপথাৰ। আমাৰ তেওঁ সময় দিয়া মতে দিনৰ 12টা বজাত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।